28 ছেপ্টেম্বৰৰ পৰা ধনৰ ভাগ্য খোল খাব। এই 5 ৰাশি জাতক জাতিকাসকলৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। এই 5 ৰাশি জাতক জাতিকাসকলৰ সলনি হ'বলৈ ধৰিব ভাগ্য। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। আমি সকলো মানুহ গ্ৰহ চক্ৰৰ লগত পৰিচালিত হৈ থাকোঁ। যিমান চেষ্টা কৰিলেও হ'ব লগা সমস্যাবোৰ আমি সমাধান কৰিব নোৱাৰোঁ। এই গ্ৰহ চক্ৰৰ পৰা আমাৰ কিছুমান ভাল হয় আৰু আমাৰ কিছুমান বেয়া হৈ পৰে। আপোনাৰ গ্ৰহ ভাল নে বেয়া আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি ল'ব পাৰিব। 28 ছেপ্টেম্বৰৰ পিছত আপোনালোকৰ ওপৰত মা দুৰ্গাৰ পৰম কৃপা পৰিবলৈ গৈ আছে, যাৰ ফলত এই 5 ৰাশি জাতক জাতিকাসকলৰ অত্যন্ত শুভ হ'ব আৰু এওঁলোকৰ ওপৰত মা দুৰ্গাৰ পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যাব। কাৰণ 28 ছেপ্টেম্বৰৰ দিনাখনেই হ'ব মা দুৰ্গাৰ মহাষষ্ঠী। এই দিনাৰ পৰাই দেখিবলৈ আপোনালোকে পাব যে 5 ৰাশি জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'ব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো পায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা দুৰ্গাৰ পৰম কৃপা পৰিবলৈ গৈ আছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব বা আপোনালোকৰ জীৱনলৈ ধনৰ যুগ নামি আহিব। হঠাৎ ধনৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতিৰ যুগ দেখিবলৈ পাব। নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ নামি আহিব। নতুনকৈ কিবা যদি পৰিকল্পনা আপোনালোকে কৰিছে সেই পৰিকল্পনা আপোনালোকৰ সুন্দৰভাৱে সিদ্ধি হৈ পৰাৰ যুগ দেখিবলৈ পোৱা যাব। কিবা যদি আপোনালোকৰ কাম আধৰুৱা হৈ আছে সেই কামো আপোনালোকৰ সিদ্ধি হৈ পৰাৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব। কিবা কামত নতুনকৈ যোগদান কৰি তাৰ পৰাও অৰ্থ আপোনালোকে উপাৰ্জন কৰিব পাৰিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব বা প্ৰাপ্য ধনো আদায় কৰাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব। মা দুৰ্গাৰ পৰম কৃপাৰ ফলত বৃষ ৰাশি জাতক জাতিকাসকলে নতুনকৈ সুযোগ সুবিধা লাভ কৰিব পাৰিব। ঘৰলৈ আহিব আপোনালোকৰ মূল্যৱান সম্পদ, নতুন নতুন ঠিকনা আপোনালোকে লাভ কৰিব পাৰিব। কৰ্ম বিচাৰি থকা লোকসকলৰ কাৰণে অত্যন্ত শুভ যুগ আহিছে বুলি ক'ব পৰা যায়। এই যুগৰ ফলত আপোনালোকে মনে বিচৰা কৰ্ম লাভ কৰিবলৈ সক্ষম হ'ব আৰু সেই কৰ্ম কৰি আপোনালোকে সন্তুষ্টও লাভ কৰিব পাৰিব। কাৰণ মা দুৰ্গাৰ পৰম কৃপা পৰিব আপোনালোকৰ ওপৰত। 2 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা দুৰ্গাৰ বিশেষ পৰম কৃপা দেখিবলৈ পোৱা যাব। ইয়াৰ লগতে শনিৰ শুভ দৃষ্টি আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত ধনৰ আগমন হ'বলৈ গৈ আছে আপোনালোকৰ ঘৰলৈ। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ বহু বেছি ভাল দেখিবলৈ পোৱা যায়। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মনোযোগ বৃদ্ধি পাবলৈ ধৰিব। বিবাহৰ কাৰণে আগভাগ লৈ থকা লোকসকলৰ কাৰণে বহু বেছি শুভ যুগ নামি আহিব আৰু বিবাহৰ কাৰণে অপেক্ষা কৰি থকা লোকসকলৰ কাৰণেও ভাল যুগ নামি অহা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰিব। নিজকে প্ৰতিষ্ঠিত কৰি তুলিব পাৰিব। সহযোগীৰ পৰাও পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। নতুনকৈ কৰ্ম আৰম্ভ কৰিব আপোনালোকে বিচাৰিলে সুন্দৰভাৱে পাৰিব। নতুনকৈ কিবা চিন্তা চৰ্চা যদি আপোনালোকৰ মনলৈ আহে সেই কামো আপোনালোকে কৰি সম্পূৰ্ণ কৰিব পাৰিব। পাবলগীয়া ধন আদায় কৰি লোৱাৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব। মা দুৰ্গাৰ পৰম আশীৰ্বাদৰ ফলত আপোনালোকে যি কামতেই হাত দিব সেই কামতেই উন্নতি কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে কিছু ক্ষেত্ৰত মনৰ আশা পূৰ্ণ হৈ পৰাৰ যুগ দেখিবলৈ পোৱা যাব পাৰে। কিবা কাম যদি আপোনালোকে ঘৰতে আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লেও পাৰিব বা কিবা কাম যদি আপোনালোকে যুটীয়াভাৱে আৰম্ভ কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰতো আপোনালোকে পাৰিব। ঘৰৰ পৰাও পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰাৰ যুগ দেখিবলৈ পোৱা যাব। 3 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ সময় ভাল হৈ পৰিছে, কাৰণ মা দুৰ্গাৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিছে। শুক্ৰ, গুৰু আৰু শনিৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ ঘৰলৈ এটাৰ পাছত আনটো ভাল খবৰ আহিব। ঘৰত আপোনালোকে গাড়ী মটৰ কিনাৰ প্ৰবল যুগ নামি আহিব বা ঘৰ কিনাৰো প্ৰবল যুগ দেখিবলৈ পাব। ধন লাভৰ প্ৰবল যুগ থাকিব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। বিদ্যাৰ ক্ষেত্ৰতো আপোনালোকৰ বহু বেছি শুভ যুগ নামি অহা দেখিবলৈ পোৱা যাব। নতুনকৈ আপোনালোকে কৰ্মত যোগদান কৰি আনন্দিত অনুভৱ কৰিব বা আপোনালোকৰ জীৱনলৈ নতুন কৰ্ম লাভ হ'ব।
পৰিকল্পিত কৰি থকা কামবোৰ আপোনালোকে সম্পূৰ্ণ কৰি ল'ব পাৰিব। আত্মীয়ৰ পৰা কিবা এটা শিকিব পাৰিব। শিক্ষাগুৰুৰ লগত থাকোঁতে আপোনালোকৰ মান-যশ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। কৰ্মস্থানত আপোনালোকে সঠিকভাৱে কৰ্ম কৰিব পাৰিব। তাৰ পৰা আপোনালোকে লাভৱান হোৱাৰো যোগ দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। অচিনাকি ব্যক্তিৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰলৈ ধন অহাৰ বাট মুকলি হৈ পৰিব বা আপোনালোকে নতুনকৈ ধন অহাৰ বাট বিচাৰি পাবলৈ সক্ষম হ'ব। কন্যা ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা দুৰ্গাৰ পৰম আশীৰ্বাদ থকাৰ উপৰিও আপোনালোকৰ ওপৰত শনি আৰু শুক্ৰৰ পৰম দৃষ্টি থাকিব, যাৰ ফলত আপোনালোকৰ ঘৰলৈ নতুন সম্পদ আহিব বা ঘৰ গাড়ী মাটি কিনাৰ প্ৰবল যোগ আপোনালোকে দেখিবলৈ পাব, যাৰ ফলত আপোনালোকৰ জীৱন অত্যন্ত সুখময় হৈ পৰিব। 4 নম্বৰটো ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ ওপৰত শুক্লৰ অৱস্থান দেখিবলৈ পোৱা যায়। লগতে মা দুৰ্গাৰ পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ ঘৰত ধন লাভ হ'বলৈ ধৰিব। কিছু ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ পৰিৱেশ উন্নতিৰ দিশত থাকিব। ৰৈ থকা সকলো কাম আপোনালোকৰ সোনকালে হৈ পৰিব। ঘৰত বিবাহৰ যোগ দেখিবলৈ পোৱা যায়। ঘৰত যদি কোনো লোক বিবাহৰ কাৰণে যোগ্য আছে বা কোনো লোক বিবাহৰ কাৰণে যদি আপোনালোকে আগভাগ ল'ব বিচাৰিছে, তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে আগভাগ ল'ব পাৰে। ইয়াৰ পৰা নিশ্চয় আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। প্ৰেমত চলি থকা হতাশাৰ ভাৱটো দূৰ হ'ব। জীৱনত চলি থকা অশান্তিবোৰ আপোনালোকৰ দূৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা এটা শিকাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। নতুনকৈ কিবা ধনৰ প্ৰবল যোগ আপোনালোকৰ হাতলৈ অহাৰ দেখিবলৈ পোৱা যায় যোগ। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ৰাজহুৱা ক্ষেত্ৰতো আপোনালোকৰ মান-যশ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব পাৰে। গোটেইকেইটা দিন আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব আৰু নতুন কিবা এটা শিকাৰ যোগ দেখিবলৈ পোৱা যাব। দূৰ ভ্ৰমণৰ আপোনালোকৰ যোগ নামি আহিব, যাৰ ফলত আপোনালোকৰ দ্ৰব্য লাভ হ'বলৈ ধৰিব। 5 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত মা দুৰ্গাৰ পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ মনৰ আশা পূৰ্ণ হৈ পৰিব। ৰৈ থকা ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ মাজত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। পাৰিবাৰিক আৰু আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। নিবনুৱাসকলৰ কিছু সমস্যা দূৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। এইখিনিৰ পৰাই আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ ধনৰ ভাগ্য উদয় হৈ পৰিব। এই মীন ৰাশি জাতক জাতিকাসকলৰ ওপৰত এটা ভাল শক্তিৰ অনুভৱ যেন আপোনালোকে বিচাৰি পাব, যাৰ ফলত কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিক দিশ আপোনালোকৰ ভাল হৈ পৰিব। ব্যৱসায়ত আপোনালোকৰ বহু ভাল দেখিবলৈ পোৱা যাব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। এই সময়খিনি আপোনালোকে বেছি খং নকৰাটোৱেই উচিত। বেছিকৈ যদি খং কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ নিজৰেই ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নিজৰ ওপৰত অকণমান নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব। এই ৰাশি জাতক জাতিকাসকলে নতুন নতুন সুযোগ সুবিধা পাব আৰু পৰিকল্পিত সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। ঘৰলৈ কিবা এটা ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। নতুন সম্পৰ্কত বৰ্তি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ উপৰিও আপোনালোকৰ লটাৰী লগাৰ যোগ দেখিবলৈ পোৱা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।